নমস্কাৰ MLD এডুকেশ্যন চেনেলটোলৈকে আপোনাক পোনপ্ৰথমে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিবলৈ লোৱা প্ৰতিটো প্ৰশ্ন আহি থকা গ্ৰেড 3 গ্ৰেড 4 লগতে অসম পুলিচ তথা অসমৰ যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে অতি হেল্পফুল হ'ব। গতিকে আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰিব, সম্পূৰ্ণকৈ চাওক প্ৰশ্নবোৰ যিহেতু অতি ইম্পৰ্টেণ্ট। তো বন্ধুসকল, এতিয়া আমি দেৰি নকৰি প্ৰশ্ন উত্তৰবোৰ ডিছকাছ কৰাৰ দিশে আগবাঢ়ো বলক। আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে প্ৰথম অসমীয়া বিদেশী কাব্যৰ পূৰ্ণাংগ অনুবাদখনৰ নাম কি? ইয়াত অপশ্যন দি আছে এ ৰাম বিজয়, বি উমৰ তীৰ্থ, চি চিনাকি, ডি শকুন্তলা। বন্ধুসকল, ইয়াৰে সঠিক এনচাৰটো কি হ'ব পাৰে আপোনালোকে এবাৰ ভাবি চাব। ইয়াৰে সঠিক এনচাৰটো হৈছে অপশ্যন বি উমৰ তীৰ্থ। আপোনালোকে জানেনে উমৰ তীৰ্থৰ ৰচক কোন? উমৰ তীৰ্থৰ ৰচক হৈছে যতীন্দ্ৰনাথ দুৱৰা। তেখেতে 1925 চনত এই উমৰ তীৰ্থ ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন, শ্ৰেষ্ঠ পৰিচালকৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত প্ৰথম অসমীয়া ব্যক্তিজনৰ নাম কি? অপশ্যনসমূহ দিয়া আছে এ ফণী শৰ্মা, বি ডক্টৰ ভূপেন হাজৰিকা, চি জাহ্নু বৰুৱা, ডি কমল নাৰায়ণ চৌধুৰী। ইয়াৰে সঠিক এনচাৰটো কি হ'ব পাৰে? ইয়াৰে সঠিক এনচাৰটো হৈছে অপশ্যন চি জাহ্নু বৰুৱা। এইখিনিতে আকৌ আন এটা প্ৰশ্ন হ'ব পাৰে, জাহ্নু বৰুৱাই কোনখন ছবিৰ বাবে শ্ৰেষ্ঠ পৰিচালকৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ পাইছিলে? তেতিয়া আপোনালোকে ক'ব লাগিব বা লিখিব লাগিব যে জাহ্নু বৰুৱাই সাগৰলৈ বহুদূৰ এই ছবিখনৰ বাবে তেখেতে 1995 চনত শ্ৰেষ্ঠ পৰিচালকৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ পাইছিলে। মই হ'ব পৰা কুৱেশ্যনসমূহ আপোনালোকৰ আগত লগে লগে কৈ দিম, আপোনালোকে নোট কৰি ল'ব। নেক্সট কুৱেশ্যন, অসমৰ কোনখন জিলাত সোণাই ৰূপাই অভয়াৰণ্য অৱস্থিত? ইয়াত অপশ্যন দি আছে এ দৰং, বি তিনিচুকীয়া, চি শোণিতপুৰ, ডি নগাঁও। ইয়াৰে সঠিক এনচাৰটো কি হ'ব পাৰে বন্ধুসকল? ইয়াৰে সঠিক এনচাৰটো হৈছে অপশ্যন চি শোণিতপুৰ। নেক্সট কুৱেশ্যন, সীতাৰ পাতাল প্ৰৱেশ নাটকখনৰ ৰচক কোন? অপশ্যন দি আছে এ শংকৰদেৱ, বি মাধৱ কন্দলী, চি অনন্ত কন্দলী, ডি মাধৱদেৱ। ইয়াৰে সঠিক এনচাৰটো কি হ'ব পাৰে বন্ধুসকল? ইয়াৰে সঠিক এনচাৰটো হৈছে অপশ্যন চি অনন্ত কন্দলী। নেক্সট কুৱেশ্যন, ল'ৰা বন্ধু নামৰ শিশু আলোচনীখনৰ প্ৰতিষ্ঠাতা কোন আছিল? অপশ্যনসমূহ দিয়া আছে এ নিপ বৰুৱা, বি চন্দ্ৰকুমাৰ আগৰৱালা, চি জ্যোতিপ্ৰসাদ আগৰৱালা, ডি কৰুণাভিৰাম বৰুৱা। ইয়াৰে সঠিক এনচাৰটো কি হ'ব পাৰে বন্ধুসকল? ইয়াৰে সঠিক এনচাৰটো হৈছে অপশ্যন ডি কৰুণাভিৰাম বৰুৱা। আপোনালোকে জানেনে কৰুণাভিৰাম বৰুৱাৰ জন্ম কেতিয়া হৈছিলে? তেখেতৰ জন্ম হৈছিলে 1876 চনত আৰু 1888 চনত তেখেতে এই আলোচনীখন প্ৰকাশ কৰিছিলে। নেক্সট কুৱেশ্যন, ইটাখুলিৰ ৰণত মোগলক পৰাস্ত কৰা আহোম ৰজাজন কোন আছিল? অপশ্যনসমূহ দিয়া আছে এ চুকাফা, বি প্ৰতাপ সিংহ, চি গদাধৰ সিংহ, ডি চুলিকফা। ইয়াৰে সঠিক এনচাৰটো কি হ'ব পাৰে বন্ধুসকল? ইয়াৰে সঠিক এনচাৰটো হৈছে অপশ্যন চি গদাধৰ সিংহ। আপোনালোকে জানেনে ইটাখুলিৰ ৰণ কেতিয়া হৈছিল? খুব ইম্পৰ্টেণ্ট কুৱেশ্যন। ইটাখুলিৰ ৰণ হৈছিলে 1682 চনত। নেক্সট কুৱেশ্যন, অমিত্ৰাক্ষৰ ছন্দত ৰচিত প্ৰথম অসমীয়া কাব্যখন হৈছে অপশ্যন এ কথাগীতা, বি গীত গোবিন্দ, চি অভিমন্যু বধ, ডি বীন বৰাগী। ইয়াৰে সঠিক এনচাৰ কি হ'ব পাৰে বন্ধুসকল? ইয়াৰে সঠিক এনচাৰটো হৈছে অপশ্যন চি অভিমন্যু বধ। এইখিনিতে আকৌ আপোনালোকক সুধিব পাৰে অভিমন্যু বধৰ ৰচক কোন? তেতিয়া আপোনালোকে ক'ব লাগিব যে অভিমন্যু বধৰ ৰচক হৈছে ৰমাকান্ত চৌধুৰী। নেক্সট কুৱেশ্যন, কথাগীতাৰ ৰচক কোন? অপশ্যনসমূহ দিয়া আছে এ মাধৱদেৱ, বি জয়দেৱ, চি কনিষ্ক, ডি ভদ্ৰদেৱ। অতি সহজ প্ৰশ্ন আৰু অতি ইম্পৰ্টেণ্ট প্ৰশ্ন, নিশ্চয় হয়তো আপোনালোকে জানেই। কথাগীতাৰ ৰচক হৈছে অপশ্যন ডি ভদ্ৰদেৱ। নেক্সট কুৱেশ্যন, কথাগুৰু চৰিতৰ ৰচক কোন? অপশ্যনসমূহ দিয়া আছে এ নৱকান্ত বৰুৱা, বি ৰঘুনাথ চৌধুৰী, চি হেম বৰুৱা, ডি ৰামচৰণ ঠাকুৰ। ইয়াৰে সঠিক এনচাৰটো কি হ'ব পাৰে বন্ধুসকল? ইয়াৰে সঠিক এনচাৰটো হৈছে অপশ্যন ডি ৰামচৰণ ঠাকুৰ। নেক্সট কুৱেশ্যন, 2019 চনত কোনখন চলচ্চিত্ৰই শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ সন্মান লাভ কৰিছিল? অপশ্যনসমূহ দিয়া আছে এ বুলবুল কেন সিং, বি ৰণুৱা, চি ভিলেজ ৰক ষ্টাৰ্ছ, ডি জেতুকা পাতৰ দৰে। ইয়াৰে সঠিক এনচাৰটো কি হ'ব পাৰে বন্ধুসকল? ইয়াৰে সঠিক এনচাৰটো হৈছে অপশ্যন বি ৰণুৱা। এই ৰণুৱা ছবিখনৰ পৰিচালক কোন আছিলে আপোনালোকে জানেনে? ৰণুৱা ছবিখনৰ পৰিচালক হৈছে চন্দ্ৰ মুদৈ। মনত ৰাখিব, ইয়াৰ ওপৰতো কুৱেশ্যন হ'ব পাৰে। বন্ধু বান্ধৱীসকল, এইখিনিতে আপোনালোকলৈ এটা সৰু ৰিকুৱেষ্ট,
আপুনি যদি প্ৰথমবাৰলৈ আমাৰ চেনেলটোত ভিডিঅ' চাইছে তেন্তে এটা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কিয়নো আপোনালোকৰ মৰম ভালপোৱা অবিহনে আমি আগবাঢ়ি যাব নোৱাৰোঁ, যিহেতু আপোনালোকৰ এটা ছাবস্ক্ৰাইব বা এটা লাইক বা এটা কমেণ্টে যথেষ্ট উৎসাহ দিয়ে। নেক্সট কুৱেশ্যন, ছাৰ উপাধি লাভ কৰোঁতা প্ৰথমজন অসমীয়া কোন? অপশ্যনসমূহ দিয়া আছে: এ গোপীনাথ বৰদলৈ, বি সৈয়দ মহম্মদ ছাদুল্লাহ, চি ভূপেন হাজৰিকা, ডি ওপৰৰ এটাও নহয়। ইয়াৰে সঠিক এনচাৰটো কি হ'ব পাৰে বন্ধুসকল? ইয়াৰে সঠিক এনচাৰটো হৈছে অপশ্যন বি সৈয়দ মহম্মদ ছাদুল্লাহ। তেখেতে প্ৰথমে ছাৰ উপাধি লাভ কৰিছিল। নেক্সট কুৱেশ্যন, দাদা চাহেব ফাল্কে বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন? অপশ্যনসমূহ দিয়া আছে: এ হিমা দাস, বি আনন্দৰাম বৰুৱা, চি ভূপেন হাজৰিকা, ডি ইমদাদ আলী। ইয়াৰে সঠিক এনচাৰটো কি হ'ব পাৰে বন্ধুসকল? ইয়াৰে সঠিক এনচাৰটো হৈছে অপশ্যন চি ভূপেন হাজৰিকা। ডক্টৰ ভূপেন হাজৰিকাই কেতিয়া দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল আপোনালোকে জানেনে? সেই চনটো যিহেতু ইম্পৰ্টেণ্ট, তাৰ ওপৰত কুৱেশ্যন হ'ব পাৰে। তেখেতে 1992 চনত দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিলে। আৰু এইখিনিতে অপশ্যন ডিত থকা ইমদাদ আলী, তেখেত হৈছে বহিৰাজ্যৰ আৰক্ষী মহাপৰিদৰ্শক পদত নিযুক্তি লাভ কৰা প্ৰথমগৰাকী অসমীয়া। মনত ৰাখিব, ইয়াৰ ওপৰতো কুৱেশ্যন হ'ব পাৰে। নেক্সট কুৱেশ্যন, পিয়লি বৰুৱা কেতিয়া শ্বহীদ হৈছিল? অপশ্যনসমূহ দিয়া আছে: এ 1857 চন, বি 1858 চন, চি 1947 চন, ডি 1942 চন। ইয়াৰে সঠিক এনচাৰটো কি হ'ব পাৰে? ইয়াৰে সঠিক এনচাৰটো হৈছে অপশ্যন বি 1858 চনৰ 26 ফেব্ৰুৱাৰীত। পিয়লি বৰুৱাৰ লগত কাক ফাঁচি দিয়া হৈছিলে আপোনালোকে জানেনে? মণিৰাম দেৱানক একেলগে ফাঁচি দিয়া হৈছিলে। অপশ্যন এত থকা 1857 চনত কি হৈছিলে আপোনালোকে জানেনে? 1857 চনত চিপাহী বিদ্ৰোহ হৈছিলে, মনত ৰাখিব, তাৰ ওপৰত কুৱেশ্যন হ'ব পাৰে। 1858 চনত পিয়লি বৰুৱা আৰু মণিৰাম দেৱানক ফাঁচি দিয়া হৈছিলে। অপশ্যন চিত 1947 চনত ভাৰত স্বাধীন হৈছিলে, আৰু অপশ্যন ডিত থকা 1942 চনত ভাৰত ত্যাগ আন্দোলন হৈছিলে। এইখিনি কথা আপোনালোকে মনত ৰাখিব, ইয়াৰ ওপৰতো কুৱেশ্যন হ'ব পাৰে। নেক্সট কুৱেশ্যন, পবিতৰা অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যনসমূহ দিয়া আছে: এ শোণিতপুৰ, বি মৰিগাঁও, চি দৰং, ডি নগাঁও। ইয়াৰে সঠিক এনচাৰটো কি হ'ব পাৰে বন্ধুসকল? ইয়াৰে সঠিক এনচাৰটো হৈছে অপশ্যন বি মৰিগাঁও জিলাত। নেক্সট কুৱেশ্যন, চিমলা হৈছে উৰিষ্যাৰ ৰাজধানী, বি জাপানৰ ৰাজধানী, চি উত্তৰ কোৰিয়াৰ ৰাজধানী, ডি হিমাচল প্ৰদেশৰ ৰাজধানী। ইয়াৰে সঠিক এনচাৰটো কি হ'ব পাৰে? ইয়াৰে সঠিক এনচাৰটো হৈছে অপশ্যন ডি হিমাচল প্ৰদেশৰ ৰাজধানী। বন্ধুসকল, আপোনালোকে যদি আমাৰ চেনেলৰ আটাইকেইটা ভিডিঅ' চোৱা নাই, আপোনালোকক আটাইকেইটা ভিডিঅ' চাবলৈ অনুৰোধ জনালোঁ, কিয়নো আমি আলোচনা কৰা আটাইবোৰ প্ৰশ্ন অতি ইম্পৰ্টেণ্ট। আটাইবোৰ ভিডিঅ'ত খুব ইম্পৰ্টেণ্ট কুৱেশ্যন ইতিমধ্যে আমি দি ৰাখিছোঁ, আপোনালোকে এবাৰ গৈ চাই ল'ব, নিশ্চয় আপোনাৰ হেল্প হ'ব। তো আজিলৈ বন্ধুসকল ইমানেই, পুনৰ লগ হ'ম অন্য এটা ভিডিঅ'ত। আজিলৈ বাই।